500 টকা দিয়া নাই। ৰাইজক ৰামঠগন। নিৰ্বাচন অনুষ্ঠিত নহওঁতেই ৰাইজক ঠগিলে নিৰ্বাচনৰ প্ৰাৰ্থীয়ে। ইয়াতে পইচা বহুত মানুহ আছে, লাখ লাখ মানুহ আছে, পইচা দিয়া নাই। এজন মানুহে 400 দিব কৈছে, গোটেইবিলাক পইচা লৈ গৈছে। 500 টকাকৈ দিম, বাইকবিলাক লৈ আহিবা বুলি কৈছিল। 500 টকাৰ আশাত পঞ্চায়ত প্ৰাৰ্থীৰ নিৰ্বাচনী ৰেলীত উপস্থিত হৈছিল শ শ বাইক। কিন্তু নিদিলে। তাৰ পিছতে 500 টকাৰ প্ৰলোভন দি মাতি অনা প্ৰাৰ্থীগৰাকীৰ সমৰ্থকক প্ৰহাৰ। এইটো পইচা লৈ য'ৰ তাত পইচা দিছে পলাই গ'ল। কিছুমান মানুহ দিছে আৰু কিছুমান মানুহ দিয়া নাই। আমি পোৱা নাই। 500 টকা দিয়া নাই। লাখ লাখ মানুহ আহিছে, পইচা দিয়া নাই। এইগৰাকী লাহৰীঘাট জিলা পৰিষদৰ AIUDFৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সাবিকুন নাহাৰ। অভিযোগ অনুসৰি সাবিকুন নাহাৰৰ নিৰ্বাচনী বাইক ৰেলীৰ বাবে সমৰ্থকক বাইক লৈ আহিবলৈ দিছিল প্ৰাৰ্থীগৰাকীৰ সৈতে থকা একাংশ সমৰ্থকে। প্ৰতিখন বাইকৰ বিপৰীতে 500 টকাকৈ দিম বুলি প্ৰতিশ্ৰুতি দিছিল। সেই 500 টকাৰ আশাত সমৰ্থকসকলে বাইক লৈ আহিছিল ঠিকেই, কিন্তু বাইক ৰেলীৰ পিছত একাংশক টকা দি আন একাংশক নিদিয়াকৈ টকা দিয়াৰ দায়িত্বত থকা লোকজন পলাই যায়। তাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত লোকে 500 টকাৰ প্ৰলোভন দি মাতি অনা প্ৰাৰ্থীগৰাকীৰ সমৰ্থকক কৰে প্ৰহাৰ। ইয়াতে পইচা বহুত মানুহ আছে, লাখ লাখ মানুহ আছে, পইচা দিয়া নাই। এজন মানুহে 400 দিব কৈছে, গোটেইবিলাক পইচা লৈ গৈছে। ভালগুৰি পঞ্চায়ত জিলা পৰিষদ বহুত মানুহ কণ্টেক্ট কৰি আহিছে, লাখ লাখ মানুহ পইচা দিব, 500 দিব বুলি কৈছে। এতিয়া গোটেইবিলাক সন্ধিয়া টাইমৰ পৰা মৰ্ণিঙৰ পৰা আহিছো, এতিয়া পইচা দিয়া নাই। এতিয়া বহুত মানুহ গুচি গৈছে, পইচা দিয়া নাই। পুরা সাপোর্ট আসলাম, তার মানে আধা মানুষের পয়সা দিছে, আধা মানুষের কিছু দিছে না। আমরা নিজের পকেটের থেকে খাইয়া তার পাশে দৌড় পারতাম। আমরা কি রুমি দেওয়া লাগছে নাকি? কিছু দেওয়া নাই। এর পাশে এত রোগ আমরা চান্দা ধরি, তার পাশে কিনো যায় নাই। আমরা বিল্লার পাশে দৌড়াও, বিল্লা জন করে 1000 করে দিতে, বিল্লার পাশে। লাহৰীঘাটৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।